পুলিচৰ দিম তাৰ পিছত হেলথত দিম আৰু গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ পোষ্টিং বিলাক ৰেডি হৈ আছে তেনেকে গ্ৰেড 3 গ্ৰেড 4 ক দিম তানে 5খন 6খন নিযুক্তিৰ সভা থাকিব আমি একেলগে কৰিলে বহুত দেৰি হৈ যায় যদি একেলগে সকলোকে মাতি দিও তেতিয়া ডিসেম্বৰ পাবগৈ গতিকে যাৰ জনেকে আগত ৰেডি হৈ যাব তেনেকে আমি দি আছো পৰৱৰ্তী পৰ্যায়ত স্বাস্থ্য বিভাগ আমাৰ এডিআৰই গ্ৰেড 3 গ্ৰেড 4 আৰু লগতে আন কেইবাটাও বিভাগৰ বহুখিনি নিযুক্তি পত্ৰ আছে আমি এনেকে সপ্তাহে 10 দিনৰ মূৰত এখনকৈ মিটিং কৰি আমি দি যাম আৰু আমাৰ যিখিনি পৰীক্ষা শেষ হৈছে প্ৰাৰ্থীসকল উত্তীৰ্ণ হৈছে তেওঁলোকে সকলোৱে ডিসেম্বৰ মাহৰ ভিতৰত নৱেম্বৰ ডিসেম্বৰৰ ভিতৰত নিযুক্তি প্ৰক্ৰিয়া লাভ কৰিব আজি আমাৰ উচ্চতৰ মাধ্যমিকৰ নিযুক্তি সম্পূৰ্ণ হ'ব পৰৱৰ্তী পৰ্যায়ত স্বাস্থ্য বিভাগ আমাৰ এডিআৰই গ্ৰেড 3 গ্ৰেড 4 আৰু লগতে আন কেইবাটাও বিভাগৰ বহুখিনি নিযুক্তি পত্ৰ আছে আমি এনেকে সপ্তাহে 10 দিনৰ মূৰত এখনকৈ মিটিং কৰি আমি দি যাম আৰু আমাৰ যিখিনি পৰীক্ষা শেষ হৈছে প্ৰাৰ্থীসকল উত্তীৰ্ণ হৈছে তেওঁলোকে সকলোৱে ডিসেম্বৰ মাহৰ ভিতৰত নৱেম্বৰ ডিসেম্বৰৰ ভিতৰত নিযুক্তি প্ৰক্ৰিয়া লাভ কৰিব ৰাজ্যত আমি আৰম্ভ কৰা নিযুক্তিৰ প্ৰক্ৰিয়াৰ লগত আৰু 8250 গৰাকী সমাহিত হল আজি আমি অসমৰ কলেজত অধ্যাপক অধ্যাপিকা পোষ্ট গ্ৰেজুৱেট বা স্নাতকোত্তৰ শিক্ষক আৰু স্নাতক শিক্ষকৰ পদত 8200 গৰাকী যুৱক যুৱতীক নিযুক্তি দিব পাৰিছো আমাৰ প্ৰাথমিক বিদ্যালয়ৰ নিযুক্তিৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হল আজি আমাৰ উচ্চতৰ মাধ্যমিকৰ নিযুক্তি সম্পূৰ্ণ হ'ব পৰৱৰ্তী পৰ্যায়ত স্বাস্থ্য বিভাগ আমাৰ এডিআৰই গ্ৰেড 3 গ্ৰেড 4 আৰু লগতে আন কেইবাটাও বিভাগৰ বহুখিনি নিযুক্তি পত্ৰ আছে আমি এনেকে সপ্তাহে 10 দিনৰ মূৰত এখনকৈ মিটিং কৰি আমি দি যাম আৰু আমাৰ যিখিনি পৰীক্ষা শেষ হৈছে প্ৰাৰ্থীসকল উত্তীৰ্ণ হৈছে তেওঁলোকে সকলোৱে ডিসেম্বৰ মাহৰ ভিতৰত নৱেম্বৰ ডিসেম্বৰৰ ভিতৰত নিযুক্তি প্ৰক্ৰিয়া লাভ কৰিব state government has announced during the 2021 that we are going to give 1 lakh fresh appointment in government but today we have already crossed 1,36,000 we are going towards achieving more than 1,50,000 appointment in government